Hello everyone, I welcome to my YouTube channel Study with Bhaskar. মই আজি আপোনালোকৰ লগত যোনটো আপকামিং জিটি পিজিটি ৰিক্ৰুটমেণ্ট টেষ্ট আহি আছে তাৰ বিষয়ে কিছু কথা ক'ব বিচাৰোঁ। আপোনালোকে সিলেবাছটো কি হ'ব, ফুল সিলেবাছ কি আছে তাৰ সকলো ব্ৰেকডাউন মই কৰি দেখাম আৰু লগতে আপোনালোকে কেনেকৈ পঢ়িব, এপ্ৰোচটো কেনেকৈ ৰাখিব এক্সামৰ কাৰণে এই সকলো কথা মই আপোনাক জনাম। কিবা ডাউট আছে যদি আপোনাৰ এই এক্সাম ৰিলেটেড আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে বা ধৰক NOC ৰিলেটেড বহুতে চাকৰি কৰা মানুহে সিহঁতৰ NOCৰ এটা সমস্যা আহি পৰিছে, কেনেদৰে এপ্লাই কৰিব NOC সেই সকলো কথা যদি আপুনি কমেণ্ট কৰিব, মই আজি আৰু এটা ভিডিঅ' বনাই আপোনালোকক জনাম। আজি মই আপোনালোকৰ লগত ফুল সিলেবাছটো ডিছকাছ কৰিম আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে, তাৰ বিষয়ে মই এটা ভিডিঅ' আকাৰে প্ৰস্তুত কৰি ল'ম। চ' টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট যোনটো আমাৰ আহি আছে, এইটো আমাৰ most প্ৰবেবলি এক্সামটো চাগে ডিচেম্বৰ জানুৱাৰী মানত হ'ব লাগে মোৰ মতে, বা তাৰ ডিটেইলছ কথাটো মই পিছত আপোনাক জনাম। তাৰ সিলেবাছটো কি, সিলেবাছ এতিয়া আছামিজ পিপল 50 মাৰ্কছ, আপোনাৰ পেডাগজি 50, কিন্তু তাৰ ব্ৰেকডাউনটো এতিয়ালৈকে দিয়া নাই। চ' ব্ৰেকডাউনটো মই ওলাইছোঁ, এই হিচাপে আপোনালোকে পঢ়িলে আপোনালোকৰ সিলেবাছটো কভাৰ হৈ যাব, সেই হিচাপে ব্ৰেকডাউনটো কৰা হৈছে। সেই সকলো ব্ৰেকডাউনটো মই আপোনালোকক জনাম। চ' ফুল সিলেবাছ ব্ৰেকগ্ৰাউণ্ডটো যোনটো ব্ৰেকডাউন হয় সেইটো কেনেকৈ হ'ব মই আপোনাক জনাই আছোঁ। এতিয়া চাওক, ফুল ব্ৰেকডাউনটো মই আপোনাক জনাই আছোঁ। টিচিং এণ্ড লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজি বুলি আপোনালোকে ইয়াত পাব, সিলেবাছত পাব, কণ্টেণ্টটো পাব। তাত আপোনাৰ কি আহিব, আপোনাৰ জেনেৰেল প্ৰিন্সিপলছ অফ টিচিং এণ্ড মেক্সিমছ অফ টিচিং, ছিগনিফিকেণ্ট ট্ৰেণ্ডছ ইন মডাৰ্ণ টিচিং লাৰ্ণিং প্ৰচেছ অফ লাৰ্ণিং, মেজৰ লজ অফ লাৰ্ণিং, ৰোল অফ মটিভেশ্যন ইন লাৰ্ণিং, আৰু লগতে টিচিং মেথড এণ্ড টেকনিক, টিচিং স্কিলছ, টিচিং ডিভাইচ, টেক্সনমি অন এডুকেশ্যন অবজেক্টিভ, কগনেটিভ এফেক্টিভ, সাইকোমোটৰ ডমেইন, লেসন প্লান, টিচিং এইডছ আৰু মাল্টিপল চইচ কুৱেশ্যনছ থাকিব তাত, বিভিন্ন মাল্টিপল চইচ। ঠিক তেনেকৈ এডুকেশ্যন সাইকোলজি থাকিব আপোনাৰ, এডুকেশ্যন সাইকোলজি ইটছ মিনিং এণ্ড নেচাৰ, এপ্লিকেশ্যন অফ এডুকেশ্যনেল সাইকোলজি ইন দ্য ক্লাছৰুম, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইটছ এডুকেশ্যনেল ইমপ্লিকেশ্যন, পাৰ্চনেলিটি ইটছ কনচেপ্ট, ৰোল, ফেমিলি এণ্ড স্কুল ইন পাৰ্চনেলিটি ডেভেলপমেণ্ট, এডুকেশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, mental health and hygiene, adjustment in mechanism, intelligence concept and nature, individual difference and intelligence creativity, এইবিলাক থাকিব। আৰু লগতে সাইকোলজি অফ এডোলেসেন্স বুলি এটা চেপ্টাৰ থাকিব, তাত আপোনাৰ ছিগনিফিকেন্স অফ এডোলেসেন্স পিৰিয়ড, ডাইমেনশ্যনছ অফ ডেভেলপমেণ্ট ডিউৰিং এডোলেসেন্স পিৰিয়ড, ফিজিকেল ইমোশ্যনেল প্ৰব্লেমছ ইন ক্লাছৰুম, আণ্ডাৰষ্টেণ্ডিং দ্য এডোলেসেন্ট লাৰ্ণাৰ, ৰোল অফ ফেমিলি, স্কুল, জুভিনাইল ডেলিকেন্সি, গাইডেন্স এণ্ড কাউন্সিলিং, আণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট হাজাৰ্ড, আৰু লগতে থিয়ৰিজ অফ লাৰ্ণিঙো চাব আপোনালোকে। থিয়ৰিজ অফ লাৰ্ণিং যিমান আছে, লাৰ্ণিং থিয়ৰিজকেইটা এইবিলাক চাব পাৰিব। আৰু লগতে স্কিমাবিলাক যোনটো আমাৰ জিন পিয়াজেণ্ট, বিহেভিয়ৰিজম, তাৰপিছত আপোনাৰ কনষ্ট্ৰাকটিভিজম আপুনি চাব। এইবিলাক চালে আপোনালোকৰ চিলেবাছটো হৈ যায়। আৰু লগতে আছামিজ পিপলৰ কি আহিব, এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম, মেডিভেল আছাম, মডাৰ্ণ আছামৰ হিষ্ট্ৰী চাব। আৰু লগতে এইফালে চাব আপোনালোকে জিঅ'গ্ৰাফী অফ আছামটো চাব, ফিজিকেল, ইকনমিক, হিউমেন, ফিজিকেল, ক্লাইমেট, আৰু লগতে জিঅ'গ্ৰাফী অফ আছামত চাব ফিজিকেল, ইকনমিক এণ্ড হিউমেন সাইকোলজি ডিভিজন, climate biodiversity, national parks and wildlife sanctuaries, agriculture, tea, oil, cottage and small scale industries, census 2011, আৰু ডিষ্ট্ৰিক্ট এণ্ড সাব-ডিভিজন। পলিটি অফ আছামত চাব এডমিনিষ্ট্ৰেটিভ ইউনিটছ অফ আছাম, আছাম লেজিছলেটিভ এছেম্বলি, অট'নমাছ কাউন্সিলছ অফ আছাম, গুৱাহাটী হাইকোৰ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পঞ্চায়ত ৰাজ ছিষ্টেম, লিষ্ট অফ গভৰ্ণৰ্ছ অফ আছাম, লিষ্ট অফ স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি, লিষ্ট অফ চিফ মিনিষ্টাৰ্ছ অফ আছাম, আৰু ভেৰিয়াছ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম। লগতে ইকনমি অফ আছাম চাব, ইকনমি অফ আছাম, ষ্টেটিষ্টিক্স, আছাম চিল্ক ইণ্ডাষ্ট্ৰী, আছাম টি ইণ্ডাষ্ট্ৰী, এগ্ৰিকালচাৰ, অইল এণ্ড গেছ, অদাৰ ইণ্ডাষ্ট্ৰিজ, স্কিমছ অফ ভালনাৰেবল ছেকশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিচোৰ্চেছ, নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, আছাম নেচাৰ, এইবিলাক আপোনালোকে চাব পাৰিব। আৰু লগতে ইয়াত আপোনাৰ দিয়া আছে, আৰু লগতে আপুনি চাব পাৰিব জেনেৰেল ইংলিছ, য'ত আছে ডিটাৰমিনাৰ্ছ, টেন্স, ফৰ্মছ, অক্সিলাৰী, প্ৰাইমেৰী মডেলছ, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট নেৰেশ্যন, এক্টিভ এণ্ড পেছিভ ভইচ, এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন, ভকেবুলাৰী, পেয়াৰ্ছ অফ ৱৰ্ড, এইবিলাক চাব। আৰু মানে জেনেৰেল ষ্টাডিজ চাব, য'ত আছে 10 মাৰ্কছ, হিষ্ট্ৰী অফ ইণ্ডিয়া, পলিটি অফ ইণ্ডিয়া, জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, ইকনমি অফ ইণ্ডিয়া, ছায়েন্স এণ্ড টেকনলজি, ফেয়াৰ্ছ, ফেষ্টিভেল, ডান্স, মিউজিক ইণ্ডিয়া,
আৰু লগতে নেশ্যনেল ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া মেজৰ টাইপছ অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া নেশ্যনেল চিম্বলছ এইবিলাক আছিল আমাৰ চিলেবাছ ব্ৰেকডাউন আপোনালোকে ভালদৰে চাই ল'ব আৰু লগতে যদি আপোনাক বুকৰ ভিডিঅ' লাগে কোনটো বুক লাগে যদি বুকৰ ভিডিঅ' লাগে আপুনি কমেণ্ট কৰিব সেই বুকৰ মই লিংককেইটা দি দিম যোনটো বুক মই লৈছোঁ আৰু কি পঢ়িব লাগে সেই বিষয়ে মই আপোনাক সবিশেষ জনাম চ' ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থেংক ইউ